এসময়ত এখন হাবিত এটা সিংহই বাস কৰিছিল। সি সেই হাবিখনৰ ৰজা আছিল। সেই হাবিতে এটা নিগনিও বাস কৰিছিল। নিগনিটো বৰ দুষ্ট আছিল। এদিনাখনৰ কথা, সিংহটোৱে নিজৰ আহাৰ গ্ৰহণ কৰি জিৰণি লৈ আছিল। সেই সময়তে দুষ্ট নিগনিটো আহি সেইখিনি পালেহি। সি শুই থকা সিংহটোক দেখি ভাবিলে, সিংহ মহাৰাজ দেখোন টোপনিত লাল কাল, এওঁৰ পিঠিত উঠি খেলিব পৰা যায়। মই পিঠিত উঠিলে ক'তনো সাৰ পাব তেওঁ, আৰু সাৰ পালেও মোকনো ক'ত ধৰিব পাৰিব। সাৰ পালেই মই পলাই সাৰিম। এইদৰে ভাবি নিগনিটো সিংহটোৰ পিঠিত উঠি জঁপিয়াই জঁপিয়াই খেলিবলৈ ধৰিলে। সিফালে সিংহটোৰ কেঁচা টোপনি আহিছিলহে মাত্ৰ। নিগনিৰ এই কাণ্ডত সিংহটো সাৰ পাই উঠিল আৰু সি নিগনিটোক থাপ মাৰি ধৰি পেলালে আৰু খঙত গৰজিবলৈ ধৰিলে। এই দুষ্ট নিগনি, তোৰ ইমান সাহস! তই মোৰ কেঁচা টোপনি ভাঙিলি। আজি তোৰ ৰক্ষা নাই। তোক আজি মই মোহাৰি মাৰিম। নহয় নহয় মহাৰাজ, মোক নামাৰিব। মোৰ ভুল হৈ গ'ল, এবাৰলৈ ক্ষমা কৰি দিয়ক। মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। আৰু হয়তো কেতিয়াবা মই আপোনাক সহায় কৰিব পাৰোঁ। মোক এৰি দিয়ক মহাৰাজ। তই এই কণমানি নিগনিয়ে মোক সহায় কৰিবি? বনৰ ৰজা সিংহক সহায় কৰিবি? কিডাল সহায় কৰিবি তই? মহাৰাজ, মোক এৰি চাওকচোন। মই কেতিয়াবা নহয় কেতিয়াবা আপোনাক নিশ্চয় সহায় কৰিম। বাৰু এৰি দিছো, যা। চাওঁচোন বাৰু তই মোক কিনো সহায় কৰ। এই বুলি সিংহটোৱে নিগনিটোক যাবলৈ দিলে। সি মোক সহায় কৰিব। কেইদিনমানৰ পাছত সিংহটোৱে হাবিত ইফালে সিফালে ঘূৰি ফুৰোতে চিকাৰীয়ে পাতি থোৱা এখন জালত সোমাই পৰিল। সি বহু চেষ্টা কৰিও জালৰ পৰা মুক্ত হ'ব নোৱাৰিলে। সি জোৰেৰে গৰজিবলৈ ধৰিলে। সিংহৰ গৰজনি শুনি নিগনিটো দৌৰি আহিল। সি সিংহক জালত আবদ্ধ হৈ থকা দেখিলে। মহাৰাজ, আপুনি চিন্তা নকৰিব। মই এতিয়াই এই জাল কাটি আপোনাক মুকলি কৰি দিম। নিগনিটোৱে অলপো সময় নষ্ট নকৰি তাৰ চোকা দাঁতেৰে জালখন কুটি পেলালে আৰু সিংহটো মুকলি হৈ পৰিল। তোমাক অশেষ ধন্যবাদ নিগনি। আজি তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। মোক ক্ষমা কৰি দিবা। মই তোমাক সৰু বুলি হাঁহিছিলো। মই এই কথা বুজি পালো যে সৰুৱেও কেতিয়াবা ডাঙৰক সহায় কৰিব পাৰে।